हाय फ्रेंड्स, आप लोगों का स्वागत है मेरे चैनल लर्न तंत्र में। गाइस, आज मैं लेके आया हूँ कुछ इंडियन कॉन्स्टिट्यूशन रिलेटेड क्वेश्चन जो कि काफ़ी इंपॉर्टेंट है एंड प्रीवियसली सारा क्वेश्चन अलग अलग एग्जाम्स में पूछा गया था। तो ओनली एग्जाम ओरिएंटेड क्वेश्चन मैं आप लोगों का साथ आज शेयर करूंगा जो कि अपकमिंग डीएमई एग्जाम हो, एपीडीसीएल एग्जाम हो, नहीं तो असम फॉरेस्ट का एग्जाम के लिए मोस्ट इंपॉर्टेंट है। क्योंकि देखा गया है कि कॉन्स्टिट्यूशन रिलेटेड क्वेश्चन हर एग्जाम में रहता है। तो जितना भी कॉन्स्टिट्यूशन रिलेटेड क्वेश्चन है, संविधान रिलेटेड क्वेश्चन है, आप लोग अच्छे से देखिए। और কাৰোবাৰ যদি কিবা ডাউটছ থাকে মোক কমেণ্ট বক্সত সুধিব পাৰে। এণ্ড গাইজ, যদি কোনোবা ডিএমই এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেন্তে মোৰ চেনেলত গৈ যদি প্লেলিষ্টত চাই ডিএমইৰ চিলেবাছ ইজিলি পাই যাব আৰু এক্সাম ষ্ট্ৰেটেজিও পাই যাব। তো আপুনি ফ'ল' কৰিব পাৰে। আৰু মোৰ চেনেলত যদি কোনোবা ফাৰ্ষ্ট টাইম ভিডিঅ' চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বাটনটো প্ৰেছ কৰি ল'ব ফৰ আপকামিং নটিফিকেশ্যন। তো বলক গাইজ, ষ্টাৰ্ট কৰোঁ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ৰিলেটেড টু ইণ্ডিয়ান কনষ্টিটিউশ্যন। सो गाइस, पहला क्वेश्चन है, फ्रॉम विच ऑफ द फॉलोइंग कंट्री इंडियन कॉन्स्टिट्यूशन हैज बोरोड द कॉन्सेप्ट ऑफ डायरेक्टिव प्रिंसिपल ऑफ स्टेट पॉलिसी। निम्नलिखित কোনখন দেশৰ পৰা ভাৰতীয় সংবিধানে ৰাজ্যিক নীতিৰ নিৰ্দেশক নীতিত ধাৰণা ধাৰ লৈছে। মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনে ক'ৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপালবোৰ লৈছে। তো অপশ্যন আছে অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স, আয়াৰলেণ্ড। এণ্ড কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ ডি, আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ পৰা কি লোৱা হৈছে? ডাইৰেক্টিভ প্ৰিন্সিপালৰ স্টেট পলিচি। ঠিক আছে গাইজ। Question number 2, the idea of fundamental right has been borrowed from which constitution? তো ফাণ্ডামেণ্টেল ৰাইট যিটো আছে এইটো কোনটো কাণ্ট্ৰিৰ পৰা লোৱা হৈছে? তো অপশ্যন আছে, চাওক, মৌলিক অধিকাৰৰ ধাৰণাটো সংবিধানৰ পৰা লোৱা হৈছে। কোনটো দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? তো অপশ্যন হ'ব কানাডা, জাৰ্মানী, জাপান, USA। আৰু অপশ্যন ডি হয় USA। তো ফাণ্ডামেণ্টেল ৰাইট, মৌলিক অধিকাৰৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? US ৰ পৰা লোৱা হৈছে। Question number 3, the concept of fundamental duty has been borrowed from the constitution of। মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন বিধানৰ পৰা, মানে কোনখন সংবিধানৰ পৰা লোৱা হৈছে? তো মনত থ'ব যে অপশ্যন আছে জাপান, UK, আয়াৰলেণ্ড আৰু ৰাছিয়া। তো অপশ্যন ডি ইজ কাৰেক্ট, ডেট ইজ ৰাছিয়া। মনত থ'ব যে ফাণ্ডামেণ্টেল যে আমাৰ ডিউটিবোৰ আছে, যে মৌলিক কৰ্তব্যৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? ৰাছিয়াৰ পৰা লোৱা হৈছে। Question number 4, which of the following feature has been borrowed from the constitution of France? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ মাজত ফ্ৰান্সৰ পৰা কোনটো লোৱা হৈছে? তো অপশ্যনবোৰ কি কি হয়? ৰিপাব্লিক, লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি। গণৰাজ্য, লিবাৰ্টি, ইকুৱেলিটি আৰু ভাতৃত্ব। তো এইকেইটা অপশ্যন কি আছে চাওক, অনলি 1, 2 and 3, 1, 2 and 4, অল অফ দ্য এবভ। তো অপশ্যন ডি ইজ কাৰেক্ট। তো গাইজ মনত থ'ব, ফ্ৰান্স কাণ্ট্ৰিৰ পৰা এই চাৰিখন মানে যিটো প্ৰিন্সিপাল বৰো কৰা হৈছে। ঠিক আছে, কি কি হয়? ৰিপাব্লিক, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। Question number 5, suspension of fundamental rights during emergency has been borrowed from the country। মানে কনষ্টিটিউশ্যনৰ যে মানে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট যিটো এটা ইমাৰ্জেঞ্চি টাইমত, সেইটো ক'ৰ পৰা লোৱা হৈছে? তো অপশ্যন আছে ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড, চাউথ আফ্ৰিকা। তো অপশ্যন বি ইজ কাৰেক্ট, জাৰ্মানীৰ পৰা এই ধাৰণাটো লোৱা হৈছে যে ডিউৰিং ইমাৰ্জেঞ্চি টাইমত কি হোৱা হ'ব? যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট, মৌলিক অধিকাৰ হ'ব, সেইটো নেথাকে। ঠিক আছে, ইমাৰ্জেঞ্চি কেনেকুৱা হয়? যেনেকৈ ভূমিকম্প আহিলে, ফ্লাড হ'ল, নহ'লে নেশ্যনেল ফাইনেন্সৰ একো ক্ৰাইচিছ হ'ল, এইবোৰক কয় ইমাৰ্জেঞ্চি। Question number 6, the concept of judicial review has been borrowed from the constitution of। কোন সংবিধানৰ পৰা ন্যায়িক সমীক্ষা ধাৰণাটো ধাৰ লোৱা হৈছে? ঠিক আছে গাইজ, জুডিচিয়েল ৰিভিউ। তো অপশ্যন আছে অষ্ট্ৰেলিয়া, ফ্ৰান্স, আয়াৰলেণ্ড, USA। তো অপশ্যন ডি ইজ কাৰেক্ট। US-ৰ পৰা কি লোৱা হৈছে? জুডিচিয়েল ৰিভিউ। ঠিক আছে, ন্যায়িক সমীক্ষা ধাৰণাটো। Question number 7, parliamentary form of government has been borrowed from the constitution of। এইটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰিভিয়াছলি মই পাইছোঁ, এইটো আহিছে। কোন সংবিধানৰ পৰা চৰকাৰৰ সাংসদীয় প্ৰকাৰ ধাৰ লৈছে? সংসদীয় প্ৰকাৰ যাক কোৱা হয় পাৰ্লামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। তো অপশ্যন আছে কানাডা, জাৰ্মানী, চাউথ আফ্ৰিকা, UK। তো অপশ্যন ডি ইজ কাৰেক্ট, UK, ইউনাইটেড কিংডমৰ পৰা কি লোৱা হৈছে? পাৰ্লামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। মানে বহুত ইম্পৰ্টেণ্ট হয় এইটো। Question number 8, the preamble of Indian constitution is taken from the constitution of।
ভাৰতীয় সংবিধানৰ যিটো প্ৰিএম্বল হয় সেইটো যাক ভাৰতীয় সংবিধানৰ आत्मा বুলি কোৱা হয়। प्रियम्बल को इंडियन कॉन्स्टिट्यूशन का आत्मा बोला जाता है। ये भी आया था क्वेश्चन। কোনটোক মানে সংবিধানৰ আত্মা বুলি কোৱা হয় অপশ্যন দিয়া থাকে তাৰ মাজত কোনটো হ'ব প্ৰিএম্বলটো হ'ব। তো কোনখনৰ পৰা প্ৰিএম্বলটো লোৱা হৈছে অপশ্যন আছে ফ্ৰান্স জাপান ইউকে USA। তো অপশ্যন ডি ইজ কাৰেক্ট, ডেট ইজ USA। ইউএছৰ পৰা প্ৰিএম্বলটো লোৱা হৈছে। Question number 9. From which of the following country Indian constitution has borrowed rule of law and legislative procedure? নিম্নলিখিত কোনখন দেশৰ পৰা ভাৰতীয় সংবিধানে আইন শাসন আৰু আইনী প্ৰক্ৰিয়া ধাৰ লৈছে, মানে এইটো কাণ্ট্ৰিৰ পৰা লৈছে আইনী প্ৰক্ৰিয়া। তো অপশ্যন আছে কানাডা, ফ্ৰান্স, সাউথ আফ্ৰিকা, ইউকে। তো অপশ্যন ডি ইজ কাৰেক্ট, ডেট ইজ ইউকে। ইউকৰ পৰা কি লোৱা হৈছে আইনী প্ৰক্ৰিয়া। Question number 10. Which of the following feature has been borrowed from the constitution of USA? তো ইউএছৰ পৰা কোনখিনি বস্তু লোৱা হৈছে? তো অপশ্যন চোৱা ফাণ্ডামেণ্টেল ৰাইটছ, ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী এণ্ড প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। 2 নম্বৰ আছে জুডিচিয়েল ৰিভিউ এণ্ড ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট। দেন 3 নম্বৰ আছে ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ ফৰ ফাংচনছ অফ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট। ইয়াত 4টা অপশ্যন দিয়া আছে। এতিয়া চাওঁ অনলি 1 and 3, 2, 3, 4 অল অফ দ্য এবভ। তো কাৰেক্ট আনসাৰ ইজ অল অফ দ্য এবভ অপশ্যন ডি, যে ইউএছৰ পৰা এই গোটেইকেইটা মানে যিটো ধাৰণা সংবিধানৰ লোৱা হৈছে। Question number 11. Which of the following feature was not borrowed from the constitution of USA? তো ইউএছৰ পৰা কোনটো লোৱা হোৱা নাই? অপশ্যন আছে ফাণ্ডামেণ্টেল ৰাইটছ, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, জুডিচিয়েল ৰিভিউ, প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো অপশ্যন বি ইজ কাৰেক্ট, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। এইটো ইউএছৰ পৰা লোৱা হোৱা নাই। ঠিক আছে গাইজ নেক্সট কুৱেশ্যনটোত যোৱাৰ আগত আপোনালোকক মই জনাওঁ যে अगर आप लोग कोई भी कॉम्पिटिटिव एग्जाम का प्रिपरेशन कर रहे हैं तो डेली MCQs एंड इन्फॉर्मेशन के लिए जो मतलब जेन्युइन इन्फॉर्मेशन है इसके लिए आप लोग मेरा जो फेसबुक ग्रुप है जिसका नाम है आसाम फॉरेस्ट APDCL एंड गवर्नमेंट 1 लाख जॉब प्रिपरेशन ग्रुप। ठीक আছে তাত খুলিলে চাব লানতন্ত্ৰ বুলি লিখা আছে। ওকে লানতন্ত্ৰ বুলি লিখা আছে মোৰ চেনেলটোৰ নাম, আৰু চেনেলটোৰ নাম হয় দি থৈছোঁ আসাম ফৰেষ্ট APDCL এণ্ড গভৰ্ণমেণ্ট 1 লাখ জব প্ৰিপেৰেশ্যন গ্ৰুপ। এই গ্ৰুপটোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে ক্লিক কৰি ডাইৰেক্টলি জইন হৈ যাওক। তেনেহ'লে কি হ'ব আপোনালোকে ৰেগুলাৰলি কাৰেক্ট MCQs আৰু মানে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পাই থাকিব। ঠিক আছে গাইজ বলক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন হয় দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ হেজ বিন borrowed from the constitution of। একক নাগৰিকত্বৰ ধাৰণাটো কোনটো সংবিধানৰ পৰা ধাৰ লোৱা হৈছে? ছিংগল চিটিজেনশ্বিপ অপশ্যন আছে অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানী, ইউকে। তো অপশ্যন ডি ইজ কাৰেক্ট। ইউকেৰ পৰা কি কৰা হৈছে গাইজ ছিংগল চিটিজেনশ্বিপৰ ধাৰণাটো লোৱা হৈছে। কুৱেশ্যন নম্বৰ 13. Which of the following feature was borrowed from the constitution of UK? ইউকৰ পৰা কোনখন মানে কোনকেইটা লোৱা হৈছে? তো ইয়াত আছে অপশ্যন আছে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, কেবিনেট ছিষ্টেম এণ্ড ৰুল অফ ল, ছিংগল চিটিজেনশ্বিপ, লেজিছলেটিভ প্ৰচিডিউৰ এণ্ড প্ৰগ্ৰেছিভ ৰুলছ ৰাইটছ, পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ এণ্ড বাইকেমেৰেলিজম। অল অফ দ্য এবভ। অপশ্যন ডি ইজ কাৰেক্ট। ওপৰত যিকেইটা দিয়া আছে গোটেইকেইটা কি হৈছে ইউকেৰ পৰা লোৱা হৈছে। ঠিক আছে গাইজ ভালদৰে চাই লওক। Question number 14. Which of the following feature was not borrowed from the constitution of UK? কোনটো মানে ইউকৰ পৰা লোৱা হোৱা নাই? তো অপশ্যন আছে সিঙ্গল সিটিজেনশ্বিপ, কনকারেন্ট লিস্ট, রুল অফ ল, পার্লামেন্টারি গভর্নমেন্ট। অপশ্যন বি ইজ কারেক্ট কনকারেন্ট লিস্ট। এইটো ইউকৰ পৰা লোৱা হোৱা নাই মনত থব। Question number 15. Advisory jurisdiction of Supreme Court has been borrowed from the constitution of। তো advisory jurisdiction of Supreme Court এইটো কোনটো কাণ্ট্ৰিৰ পৰা লোৱা হৈছে? অপশ্যন আছে কানাডা, ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড। অপশ্যন এ ইজ কাৰেক্ট, ডেট ইজ কানাডা। ঠিক আছে গাইজ কুৱেশ্যন নম্বৰ 16. দ্য আইডিয়া অফ ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ হেজ বিন বৰ'ড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ। তো ফেডাৰেশ্যন মানে আইডিয়া অফ ফেডাৰেশ্যন এটা ফেডাৰেশ্যন কৰি থাকিব কাণ্ট্ৰিটো এইটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যন আছে অষ্ট্ৰেলিয়া, কানাডা, সাউথ আফ্ৰিকা, USA। তো অপশ্যন বি ইজ কাৰেক্ট কানাডাৰ পৰা ফেডাৰেশ্যনৰ কনচেপ্টটো লোৱা হৈছে। কুৱেশ্যন নম্বৰ 17 আছে which of the following feature has been borrowed from the constitution of Canada? তো কানাডাৰ পৰা কোনটো কোনটো লোৱা হৈছে? তো অপশ্যন আছে ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ, এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্ণৰ্ছ বাই দ্য চেণ্টাৰ,
এডভাইজৰী জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট, ভেষ্টিং অফ ৰেচিডিউৰী পাৱাৰ্ছ অফ দ্য চেণ্টাৰ। তো অপশ্যন আছে অনলি 1 কাৰেক্ট, 1 and 3, 1 to 3 and all of the above is correct। ওপৰত যিকেইটা আছে না গাইজ গোটেইকেইটা কেনেডাৰ পৰা লোৱা হৈছে। Question number 18. Which of the following feature was not borrowed from the Constitution of Canada? তো কেনেডাৰ পৰা কোনখিনি লোৱা হোৱা নাই? অপশ্যন আছে ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ, procedure established by law, appointment of state governor by the center, advisory jurisdiction of Supreme Court। তো অপশ্যন বি is correct। procedure established by law এইটো হয় কেনেডাৰ পৰা লোৱা হোৱা নাই, বাকী তিনিটা কি হৈছে কেনেডাৰ পৰাই লোৱা হৈছে। Question number 19. Joint sitting of two houses of parliament has been borrowed from the constitution of। joint sitting of parliament কৰ পৰা লোৱা হৈছে? অপশ্যন আছে অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, জাপান, USA। তো মনত থ'ব অষ্ট্ৰেলিয়াৰ পৰা লোৱা হৈছে জইণ্ট সিটিং অফ পাৰ্লামেণ্ট। Question number 20. Which of the following feature has been borrowed from the constitution of Australia? তো অষ্ট্ৰেলিয়াৰ পৰা কোনটো লোৱা হৈছে? concurrent list, freedom of trade, commerce, intercourses, joint sitting of two houses of parliament, all of the above। তো all of the above correct। মানে অষ্ট্ৰেলিয়াৰ পৰা এই তিনিটা ফিচাৰ্ছ মানে পাৰ্লামেণ্টৰ লোৱা হৈছে। ঠিক আছে গাইজ, গোটেইকেইটা কুৱেশ্যন গাইজ বহুত ইম্পৰ্টেণ্ট হয়। পাৰ্লামেণ্ট ৰিলেটেড কুৱেশ্যন ইচ এণ্ড এভৰি কম্পিটিটিভ এক্সামত আহি থাকে। যদি আপোনালোকে SSC এক্সাম দি আছে, কিবা এটা এক্সাম যদি দি আছে, যদি KVSৰ এক্সাম দি আছে, SSC দি আছে, বেংকৰ দি আছে, আপোনালোকে কনষ্টিটিউশ্যন ৰিলেটেড কুৱেশ্যন পাবই। চ' ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকৰ মনত যদি কিবা ডাউটছ আছে, কিবা কুৱেশ্যন আছে, আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে। ঠিক আছে গাইজ। Question number 21. The concept of procedure established by law has been borrowed from the constitution of। procedure established by law ওপৰত পাইছিলোঁ আমি, এইটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যন আছে জাৰ্মানী, আয়াৰলেণ্ড, জাপান, কানাডা এণ্ড অপশ্যন চি ইজ কাৰেক্ট। জাপানৰ পৰা লোৱা হৈছে এইটো। ঠিক আছে গাইজ। ভিডিঅ'টোক এটা লাইক কৰক। আপোনালোকে এটা লাইক কৰিলে মোৰ বহুত ভাল লাগে, মই নেক্সট ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মটিভেশ্যন পাওঁ। চ' আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে লাইক কৰিব। এটা লাইক এতিয়াই কৰি দিয়ক, যদি আপুনি এতিয়া ভিডিঅ'টো চাই আছে এটা লাইক ক্লিক কৰি দিয়ক। Next question. Which of the following feature has been borrowed the constitution of South Africa? তো সাউথ আফ্ৰিকাৰ পৰা কোনটো কোনটো লোৱা হৈছে? তো procedure of the amendment of the constitution, election of members of Rajya Sabha। তো মনত থ'ব only 1 correct, only 2 correct, both 1 and 2, neither 1 and 2। then correct answer is option number D, neither 1 and 2। সাউথ আফ্ৰিকাৰ পৰা এই দুটা লোৱা হোৱা নাই কিন্তু। ঠিক আছে গাইজ, এই দুটা লোৱা হোৱা নাই লোৱা এইটো। Next question. Which of the following feature has been borrowed from the constitution of Ireland? আয়াৰলেণ্ডৰ পৰা কোনখিনি লোৱা হৈছে? The directive principle of state policy, method of election of president, nomination of member of Rajya Sabha, all of the above। The option D is correct। ওপৰত যিমান কেইটা অপশ্যন দিয়া আছে সব কেইটাই ক'ৰ পৰা লোৱা হৈছে? আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে। Question number 24. Which of the following feature has been taken from the Government of Indian Act 1935? Questionটো কৈছে which of the following feature has been taken from the Government of Indian Act 1935? মানে ব্ৰিটিছ যেতিয়া ইণ্ডিয়াত আছিলে তেতিয়া সেইটো কনষ্টিটিউশ্যনৰ পৰা গভৰ্ণমেণ্টৰ পৰা কোনখিনি লোৱা হৈছে? তো অপশ্যন আছে ফেডাৰেল স্কিম অফ অফিচ অফ গভৰ্ণৰ, জুডিচিয়াৰী এণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যন, ইমাৰ্জেঞ্চি প্ৰভিশ্যন এণ্ড এডমিনিষ্ট্ৰেটিভ ডিটেইলছ, অল অফ দ্য এবভ। তো অপশ্যন ডি মানে ব্ৰিটিছৰ পৰা, ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা এইকেইটা লোৱা হৈছে। Question number 25. The idea of justice, social, economical and political in the preamble has been borrowed from the constitution of। তো জাষ্টিছৰ যিটো ধাৰণাটো এইটো কোনটো কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে? অপশ্যন আছে কানাডা, আয়াৰলেণ্ড, সাউথ আফ্ৰিকা এণ্ড ৰাছিয়া। তো অপশ্যন ডি ইজ কাৰেক্ট। ৰাছিয়াৰ পৰা কি লোৱা হৈছে? জাষ্টিছৰ যিটো ধাৰণা সেইটো লোৱা হৈছে। ঠিক আছে গাইজ। চ' গাইজ এইটো আছিল 25 most important constitution related GK যিটো আপকামিং যিকোনো এক্সামত আহিব পাৰে। চ' আপোনালোকৰ ভাবিছোঁ ভিডিঅ'টো চাই ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব ভিডিঅ'টোক। আৰু এনেকুৱা নেক্সট আৰু ভিডিঅ' চাবলৈ চেনেলটোৰ লগত আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰক। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।